Okay, now we will do exercise 4.2. 4.2 কি আছে? 4.2 আছে আমাৰ কৈছে যে find the roots of the following quadratic equations by factorization. Factorization মানে middle term split. তো আমি start কৰোঁ এটা question, ঠিক আছে? Exercise 4.2. Exercise 4.2 quadratic equationৰ question number 1 or first two. Factorization কৰিব লাগে মানে middle term split কৰিব লাগে x square minus 3x minus 10 x square minus 3x minus 10 is equal to 0 এটা factorization কৰে কেনেকৈ আমি observe কৰিব লাগে এই x square আগত নাম্বাৰটো কি আছে আৰু লাষ্টৰ কনষ্টেন্ট নাম্বাৰটো কি আছে x square আগত একো নাই মানে actually 1 আছে 0 তো থাকিব নোৱাৰে এই ভেৰিয়েবলবোৰ আগত যদি একো লিখা নাথাকে মানে y বুলি লিখা আছে z বুলি যদি লিখা আছে p বুলি যদি লিখা আছে এইবোৰৰ আগত একো নাই মানে একচুয়ালি কোএফিচিয়েন্ট 1 আছে নেক্সট আমাৰ কি পাম লাষ্টৰ কনষ্টেন্ট টাৰ্মটো হৈছে -10 এটা আমি কি কৰিম সাইডত বক্স এটা বনাই পেলাই এই ইয়াৰ আগত যে আছে 1 2 আৰু লাষ্টৰ কনষ্টেন্ট টাৰ্মটো যে -10 মাল্টিপ্লাই কৰিম এটোৰ অবভিয়াস ৰিজাল্ট -10 এ আহিব -10 যে আহিব পজিটিভ আহিছে নে নেগেটিভ আহিছে অবভিয়াসলি আনসাৰটো দেখিয়ে গম পাইছো যে আনসাৰটো আমাৰ নেগেটিভ আনসাৰ আহিছে নেগেটিভ অহাৰ কাৰণে আমি কি কৰিব লাগিব এই 3 টো যে আছে -3 না চাও সাইনটো না চাও ইয়াত অকল নাম্বাৰটো চাম 3 যে আছে তো আমি এনেকুৱা দুটা নাম্বাৰ ভাবিব লাগে যাৰ মাল্টিপ্লিকেশন 10 হয় আৰু যাৰ সাবট্ৰেকশন 3 হয় কিয় কাৰণ আমাৰ এই ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো মাল্টিপ্লিকেশন নেগেটিভ পাইছো সেই কাৰণে এতিয়া চাও আমি ভাবুচোন কি কি নাম্বাৰ মাল্টিপ্লাই কৰিলে 10 পায় এটা কথা আমি জানো যে 5 2 যা মাল্টিপ্লাই কৰিলে 10 পায় আৰু সেই 5 - 2 কৰিলে 3 পায় দ্যাট মিন্স আমি কি লিখিব পাৰো এইটো x স্কয়াৰ জাগাত x স্কয়াৰ আহিলে -2 দিলু এই 3 ৰ জাগাত মই 5 - 2 বুলি দেখালো কিয়নো এডত কেলে নাভাঙিলো সাবট্ৰেকশনত কিয় ভাঙিলো কাৰণ আগফালৰ নাম্বাৰটো আৰু পিছফালৰ নাম্বাৰটো মাল্টিপ্লাই কৰিব আগফালৰটো আৰু লাষ্টৰ যোনটো কনষ্টেন্ট টাৰ্ম মানে x স্কয়াৰৰ আগৰ নাম্বাৰটো আৰু লাষ্টৰ কনষ্টেন্ট টাৰ্মটো মাল্টিপ্লাই কৰি পেলাই নেগেটিভত পাইছো পজিটিভত পোৱা হলে আমি এডিশনত ভাঙিলো হেতেন নেগেটিভত পাইছো কাৰণে সাবট্ৰেকশনত ভাঙিছো কেনেকুৱা সাবট্ৰেকশন এনেকুৱা দুটা নাম্বাৰৰ সাবট্ৰেকশন যাৰ মাল্টিপ্লাই কৰি পেলাই আমি 10 পাও -10 নহয় 10 ঠিক আছে -10 is equal to 0 ইয়াৰ পৰা আমি কি পাম x স্কয়াৰ লিখিলো এটা এটো ডিস্ট্ৰিবিউট কৰিলে কি হ'ব -5x -5x আকৌ মাইনাসে প্লাস 2x -10 is equal to 0 আমি পালো x স্কয়াৰ আৰু 5x ৰ পৰা কি কমন আহিব x স্কয়াৰ আৰু 5x ৰ পৰা x কমন আহিব ইয়াৰ পৰা x দুটা আছিল এটা x থাকি যাব ইয়াত 5x -5x আছিল x টো লৈ আহিলো -5 থাকি গল ইয়াত আমাৰ পাম 2x আৰু -10 2x আৰু -10 বা কি কমন আহিব 2 কমন আহি যাব পাৰে ইয়াৰ পৰা 2 লৈ আহিলো x থাকি গল -2 টো আছে 10ত যদি 2 কমন লৈ হয় 2 যদি 10ক ডিভাইড কৰো আনসাৰ থাকি যাব 5 পাম আমি এতিয়া মন কৰো x - 5 কেইবাৰ ওলালে দুবাৰ ওলালে মই দুইটাৰ পৰা আনি পেলাই এবাৰেই লিখো x - 5 টো ইয়াৰ পৰাও আনিলো ইয়াৰ পৰাও আনিলো ইয়াৰ পৰা লৈ অহাৰ কাৰণে কি থাকিব x থাকিব ইয়াৰ পৰা লৈ আহিলে কি থাকিব +2 তো এটা কি মন কৰিলো আমাৰ কোৱাড্ৰেটিক পলিনোমিয়েলৰ নিচিনা চেপ্টাৰটো সেকেন্ড চেপ্টাৰৰ নিচিনাকে ইয়াতো দুটা ফেক্টৰ ওলালে ফেক্টৰ বুলি কেলে কৈছো কাৰণ এই দুটা বস্তু মাল্টিপ্লাই হৈ আছে এতিয়া চাও দুটা বস্তু মাল্টিপ্লাই আনসাৰটো কি ওলাইছে 0 ওলাইছে দুটা বস্তু মাল্টিপ্লাই কৰি পেলাই 0 পালে আমি গম পাম যে ইয়াতো x - 5 টোৰ ভ্যালুটো 0 হ'ব অর বুলি দিম ইয়াতো x + 2 টো 0 হ'ব মানে আমাৰ x = -5 টো হিফালে গল 5 ওলালে বক্সা এটা কৰি দিলু মই আৰু এপিনে কি ওলাব x = -2 এইটো মই বক্স এটা কৰি দিলু আমাৰ তেতিয়া হলে ৰুটস কেটা হল 5 and -2 পিছফালে মিলাই চাও আনসাৰ ঠিক আছে নে নাই এক্সাৰসাইজ 4.2 ৰ yes আনসাৰ ঠিক আছে আছে আমাৰ কিতাপত -2 আৰু 5 বুলি আছে মই যেটো 5 আৰু -2 বুলি কৈছো একেটা কথাই তো এইটো কথা তো কি কৰিছিলো
এক্স স্কোৱাৰ সদায় এক্স স্কোৱাৰ আগত থকা টাৰ্মটো আৰু কনষ্টেণ্ট টাৰ্মটো উইথ চাইন মাল্টিপ্লাই কৰি চাব লাগে যদি পজিটিভ পাইছোঁ এই এক্সৰ লগত থকা নাম্বাৰটো চাব এডিশ্যনত ভাঙিব লাগে আৰু যদি নিগেটিভ পাইছোঁ এই এক্সৰ লগত থকা টাৰ্মটো ছাবট্ৰেকশ্যনত ভাঙিব লাগে সেইটোৱে কথা কেনেকুৱা ছাবট্ৰেকশ্যন বা কেনেকুৱা এডিশ্যন এনেকুৱা এটা নাম্বাৰ লাগে যাৰ মাল্টিপ্লিকেশ্যনটো কি হৈ যায় আমাৰ এই যে প্ৰডাক্টটো পাইছোঁ 10টো সেইটো হ'ব লাগে আৰু যাৰ ছাবট্ৰেকশ্যন বা এডিশ্যনটো এই মাজৰ নাম্বাৰটো হ'ব লাগে ইয়াত ছাবট্ৰেকশ্যন কেলৈ হ'ল কাৰণ এই আগৰটো আৰু পাছৰটো মাল্টিপ্লাই কৰি পেলাই নিগেটিভত পাইছোঁ সেইকাৰণে ছাবট্ৰেকশ্যন ভাঙিবলগীয়া হ'ল ছাবট্ৰেকশ্যন কাক ভাঙি দেখালোঁ 3ক এনেকুৱা এটা নাম্বাৰ ছাবট্ৰেকশ্যন যাতে মাল্টিপ্লিকেশ্যনটো সেই নাম্বাৰ দুটাৰ মাল্টিপ্লিকেশ্যনটো 10 হয় আৰু ছাবট্ৰেকশ্যনটো 3 হয় এতিয়া নেক্সট কুৱেশ্যনটো কৰোঁ যিমানে কুৱেশ্যন কৰি যাম সিমানে আমাৰ বস্তুটো ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে এইটো হৈ গ'ল ফাৰ্ষ্ট কুৱেশ্যন ছেকেণ্ড কুৱেশ্যন লাম এতিয়া আমি ছেকেণ্ড কুৱেশ্যন দিছে অ'কে ৰেকৰ্ডিং হৈ আছেনে ভালকৈ চেক কৰি লওঁ ইয়াপ হৈ আছে ছেকেণ্ড কুৱেশ্যন হ'ব আমাৰ কি দিছে 2x স্কুৱেৰ প্লাছ এক্স মাইনাছ 6 2x স্কুৱেৰ প্লাছ এক্স মাইনাছ 6 ইজ ইকুৱেল টু 0 এবাৰ চেক কৰি লওঁ য়েছ ঠিকে আছে এক্স স্কুৱেৰৰ মই চাইডত এনেকৈ ঘৰটো দিম এক্স স্কুৱেৰ আগৰ নাম্বাৰটো হৈছে 2 লাষ্টৰ আমাৰ কনষ্টেণ্ট টাৰ্মটো হৈছে মাইনাছ 6 2 ইণ্টু মাইনাছ 6 মাইনাছ 12 আমি পাইছোঁ এইটো নিগেটিভ পোৱাৰ কাৰণে আমাৰ এনেকুৱা দুটা নাম্বাৰ লাগিব যাৰ মাল্টিপ্লিকেশ্যন 12 হ'ব লাগিব আৰু যাৰ ছাবট্ৰেকশ্যনটো এইটো এক্সৰ আগত একো নাই মানে কি নাম্বাৰ আছে কৈছিলোঁ একো নাথাকে মানে কি থাকে 1 থাকে দুটা এনেকুৱা নাম্বাৰ লাগে যাৰ মাল্টিপ্লিকেশ্যনটো 12 হয় আৰু যাৰ ছাবট্ৰেকশ্যনটো 1 হয় অবভিয়াছ কথা ন 4 3 = 12 হয় আৰু 4 - 3 1 হয় তো মই এই যে এক্সটোৰ আগত একো নাই মানে কেইটা আছে এইটোৰ আগত 1টা আছে এই 1টোৰ জেগাত মই 4 - 3 বহাব ইজিলি পাৰিম 2x স্কুৱাৰ লিখিলোঁ এক্সৰ আগত একো নাই মানে কি আছিলে 1টা আছে ডেট মিনছ 1টোৰ জেগাত মই 4 - 3 লিখি দিয়াত মোৰ কোনো দিগদাৰী হ'ব নালাগে 2x স্কুৱেৰ প্লাছ 4 আৰু x মিলি পেলাই প্লাছ 4x হৈ গ'ল প্লাছে মাইনাছে মাইনাছ 3x minus 6 is equal to 0 মন কৰিম এই 2 আৰু 4ৰ পৰা 2 এটা কমন আহিব x স্কুৱেৰ আৰু xৰ পৰা x এটা কমন আহিব 2x স্কুৱেৰৰ পৰা 2x টো গুচি আহিলে থাকি যাব ইয়াত এটা x 2x টো 4x ৰ পৰা যদি লৈ আহোঁ x টো গুচি আহিলে 2 2 = 4 মানে 2 এটা থাকি যাব ইয়াত মই -3x আৰু -6ৰ পৰা -2টো কমন আনিমেই লগতে 3টো কমন লৈ আহিম -3 গুচি আহিলে থাকি গ'ল কোন অকল x মাইনাছটো গুচি অহাৰ কাৰণে ইয়াত থাকি যাব এটা প্লাছ 3 কমন আনিছোঁ কাৰ পৰা 6ৰ পৰা ডেট মিনছ 3 য়ে 6ক ডিভাইড কৰিছোঁ 3 য়ে 6ক কিমান টাইমছ ডিভাইড যায় 2 বাৰ আৰু ইণ্টাৰেষ্টিং কথা কি এইফালে ব্ৰেকেটত যিটো ওলাইছিল ন এইফালেও ব্ৰেকেটত সেইটোৱেই ওলাব লাগিব বাই চান্স যদি ওলোৱা নাই আমাৰ কিবা এটা নহয় ক'ৰবাত ভুল হৈছে এতিয়া x + 2 কেইবাৰ আহিলে দুবাৰ আহিলে দুইটাৰ পৰা এবাৰ লৈ আহিম মই x + 2 লৈ গুচি আহিলোঁ দুইটাৰ পৰা x + 2 ইয়াৰ পৰা লৈ অহাৰ কাৰণে কি থাকি গ'ল 2x থাকি গ'ল x + 2 ইয়াৰ পৰা লৈ অহাৰ কাৰণে কি থাকি গ'ল -3 থাকি গ'ল = 0 দুটা বস্তু মাল্টিপ্লিকেশ্যন 0 পাইছোঁ মানে কি লিখিম মই x + 2 = 0 or 2x - 3 = 0 ইয়াৰ পৰা আমি পাম x = -2 আৰু পাম আমি 2x = 3 x = 3/2 এটা আনসাৰ পালোঁ x = -2 এটা আনসাৰ পালোঁ x = 3/2 মিলিছেনে চাই লওঁচোন হয় -2 3/2 হৈ গ'ল তো এইটোৱে ঘটনা নেক্সট কুৱেশ্যনলৈ যাওঁ আমাৰ কোনটো নম্বৰ কুৱেশ্যন থাৰ্ড নম্বৰ কুৱেশ্যন অকণমান মন দিবলগীয়া কুৱেশ্যন আছে দেই থাৰ্ড নম্বৰ কুৱেশ্যনক কেলৈ মন দিবলগীয়া বুলি কৈছোঁ ৰুটৰ ভিতৰত আছে ৰুটছ কুৱেশ্যন আছে ৰুটছ স্কুৱেৰ ৰুট অ'কে কি আছে আমাৰ √2x স্কুৱেৰ √2x স্কুৱেৰ প্লাছ 7x প্লাছ 5√2 প্লাছ 7x প্লাছ 5√2 is equal to 0 এইটো ঘৰটো বনাই দিলোঁ মই x স্কুৱেৰৰ আগত √2 আছে ইনটু লাষ্টৰ কনষ্টেণ্ট টাৰ্মটো হৈছে 5√2 মাল্টিপ্লাই কৰিলে কি পাম চাওঁচোন 5 টো আছেই আছে √2 মাল্টিপ্লাই হ'লে আমি জানিব লাগে যে দুটা √2 মাল্টিপ্লাই হ'লে এটা 2 বনি যায় আনসাৰ ইজ 10 পজিটিভ ওলাইছে নিগেটিভ ওলাইছে অবভিয়াছলি সাইন একো দিয়া নাই মানে পজিটিভেই হ'ব পজিটিভ হৈছে কাৰণে আমাক এনেকুৱা দুটা নাম্বাৰ লাগে
যাৰ মাল্টিপ্লিকেশ্যনটো 10 হয় আৰু যাৰ এডিশ্যনটো এবাৰ 7 হয় তো অবভিয়াছ কথা 5 2 যা 10 আৰু 5 + 2 7 তো মই কি কৰিম মোৰ কৰিবলৈ বাছি থাকিলে যে √2x² লিখিলোঁ এই 7ৰ জেগাত মই 5 + 2 বুলি লিখি দিলোঁ ক'ত পাইছিলোঁ মই ইয়াত পাইছিলোঁ x আৰু এপিনে 5√2 লিখি দিলোঁ মন কৰিবলগীয়া কথাটো নেক্সট যে √2x² লিখিলোঁ প্লাছ 5x অ'কে প্লাছে প্লাছে প্লাছেই থাকিব 2x আৰু 5√2 = 0 এতিয়া চাওঁচোন কি কৰিব পাৰিবা √2 আৰু 5ৰ পৰা নাম্বাৰটো একো কমন নাহে কিন্তু x² আৰু xৰ পৰা x এটা কমন আহিব তো √2 আৰু x থাকি গ'ল ইয়াৰ পৰা অকল 5 থাকি গ'ল এতিয়া মন কৰিবলৈ কথা এটা কোনে কোনে জানো যে এইমাত্ৰ মই কৈছিলোঁ যে দুটা √2 মিলি পেলাই মাল্টিপ্লাই হৈ পেলাই এটা 2 হয় মানে এটাটোত কেইটা √2 মাল্টিপ্লাই হৈ সোমাই আছে দুটা মানে এই যে 2টো আছে এই 2টোত একচুৱেলি কি হৈ আছে এটা √2 আৰু এটা √2 মানে দুটা √2 মাল্টিপ্লাই হৈ সোমাই আছে এটা মন কৰিব লাগে কথা এটা ইয়াত দুটা √2 সোমাই আছে ইয়াত এটা √2 আছে তো মই √2 এটা বাহিৰলৈ কমন লৈ আনিব পাৰোঁ তো মই √2 এটা কমন লৈ আহিলোঁ মন কৰিব লাগে কথাটো যে এতিয়া √2 দুটা লাগি পেলাই 2 হৈছিলে হয়নে মই এটা √2 বাহিৰলৈ খিচিলৈ গুচি আহিলোঁ কোন থাকি গ'ল অকলশৰীয়া √2 এটা থাকি গ'ল আৰু ইয়াত x এটা থাকি গ'ল এই √2টো বাহিৰলৈ উলিয়াই আনিছিলোঁ লগত কোন থাকি গ'ল 5 মিলিছেনে বাৰু √2x + 5 √2x + 5 ভেৰি গুড মিলিছে = 0 এতিয়া আমি কি গম পাম এতিয়া আমি গম পাম যে সেইখিনি গ'ল কথা গুছিল √2x + 5 দুবাৰ আহিছে তো মই এবাৰেই লিখিম ইয়াৰ পৰাও ল'লোঁ √2x + 5 টো ইয়ালৈ মই যেতিয়া লৈ ল'লোঁ ইয়াত কোন থাকিলে অকল x থাকি গ'ল √2x + 5 টো মই ইয়াৰ পৰাও উঠাই লৈ গুচি আহিলোঁ থাকি গ'ল কোন √2 থাকি গ'ল এটা দুটা বস্তুৰ প্ৰডাক্ট 0 ওলাইছে ইয়াৰ কোনো মানে প্ৰডাক্ট আছে দেই দুটা বস্তুৰ প্ৰডাক্ট 0 ওলাইছে মানে মই কি লিখিম √2x + 5 = 0 or x + √2 = 0 এটা আমি কি পাম √2x 5 টো হিফালে গুচি গ'ল -5 হৈ যাব √2 টো x ৰ লগত মাল্টিপ্লাই হৈছে ইপিনে গ'লে ডিভাইড হৈ যাব x = -5/√2 এপিনে আহিব কি x = -√2 বক্সা কৰি দিম এপিনে বক্সা কৰি দিম মই মিলাই চাম আনসাৰটো ঠিকে আছে নাই ওকে -5/√2 আৰু -√2 -5/√2 -√2 ভেৰি গুড ঠিকে আছে তো নেক্সট কোৱেশ্চন যাওঁ আমি এতিয়া তো মন কৰিবা খালি এই √2 মাল্টিপ্লিকেশ্যন কথাটো মন কৰিবা বেলেগ একো নাই বাকি সব সিম্পল একেই এই 2 যে √2 দুটা সোমাই আছে মাল্টিপ্লাই হৈ পেলাই সেইটো মন ৰাখিলেই হ'ল কমন লোৱাটো অকণমান কেয়াৰফুলি ল'লেই হ'ল বাকি আনসাৰটো বাকিখিনিৰ সৈতে একেই নেক্সট কোৱেশ্চন क्या करेगा 4 नंबर क्वेश्चन কি আছে 4 নম্বৰ क्वेश्चन আছে যে 2x² - x 2x² - x +1/8 +1/8 এটা ঘটনাটো হ'ল মই নৰ্মেলি জেনেৰেল কোৱাড্ৰেটিক ইকুৱেশ্যনবিলাকত ডিনমিনেটৰত নাম্বাৰ থৈ বেয়া পাওঁ আৰু থ'বও নালাগে জেনেৰেলি যদি পৰা যায় পৰাপক্ষত তো কি কৰিব লাগে এই যে তলত ডিনমিনেটৰ 8 আছে মই সবৰে পৰা 8 টো এলচিএম লৈ ল'ম ল'লে কি হ'ব চাওঁ ইয়াৰ তলত একো নাই মানে 1 টা আছে ইয়াৰ তলত একো নাই মানে 1 টা আছে 1 1 আৰু 8 ৰ এলচিএম হ'ব 8 এতিয়া 1 কিমান যে 8 বাৰু 1 8 যে 8 তো 2x² লগত 8 এটা মাল্টিপ্লাই হৈ যাব আকৌ 1 কিমান যে 8 1 8 যে 8 তো -x ৰ লগতো 8 টা মাল্টিপ্লাই হৈ যাব আৰু 8 1 যে 8 তো 1 * 1 = 0 এই 8 টো যে ডিভাইডড আছে হিফালে গ'লে কি হ'ব বাৰু 0 ৰ লগত মাল্টিপ্লাই হৈ যাব মাল্টিপ্লাই হৈ গ'লে কি লিখিব পাৰিম চাওঁ 2 * 8 মানে 16x² এটোতো -8x হৈ গ'ল আৰু ইপিনে হৈ গ'ল +1 = 0 * 8 আনসাৰ ইজ 0 তো আমি কি গম পালো 16x² - 8x + 1 = 0 এটা ঘটনাটো হলতে মানে আমাৰ এতিয়াহে সলভ কৰিব পৰাকে কোৱাড্ৰেটিক ইকুৱেশ্যনটো বনিছে ঠিক আছে এটা মই কাম এটা কৰোচোন দেই কামটো কি কৰিম মই ইয়াত মই আপোনালোকক দুটা উপায় দেখাম কৰিব পৰা ঠিক আছে এটাটো মিডল টাৰ্ম ইয়াতটো ফেক্টৰাইজেশ্যন বুলি কৈছে আৰু ফেক্টৰাইজেশ্যনে হ'ব বাৰু দুটা ধৰণে ফেক্টৰাইজ কৰিম ঠিক আছে প্ৰথমটো হৈছে মিডল টাৰ্ম স্প্লিটটো মই কৰি লওঁ মিডল টাৰ্ম স্প্লিট কৰিলোঁ মানে কি আছে x² আগত আছে 16 আৰু লাষ্টত নাম্বাৰটো আছে +1 16 * 1 16 ওলালে এটা কৈটো পজিটিভ ওলাইছে দ্যাট মিন্স দুটা এনেকুৱা নাম্বাৰ লাগে
যাক মাল্টিপ্লাই কৰি পেলাই 16 পাওঁ আৰু এড কৰি পেলাই কাৰণ পজিটিভ ওলাইছে যে সেইকাৰণে এড কৰি পেলাই 8 পাব লাগে obvious ৰিজনত আনসাৰটো কি জানো আনসাৰটো 4 4 16 হয় আৰু 4 + 4 8 হয় এট লিষ্ট মই কি লিখিম ইয়াত যে 16x square minus 8 ৰ জায়গাত লিখিম মই 4 + 4 x + 1 = 0 ইয়াৰ পৰা আমি কি পামগে তেতিয়াহলে 16x square minus 4x 4 টো আগত কোনো মান পজিটিভ এটা আছে কিন্তু প্লাস মাইনাস এ প্লাস মাইনাস হৈ যাব -4 আৰু x টো লাগি যাব -4x আকৌ এই মাইনাস এ প্লাস -4x + 1 = 0 এটা মন কৰিম দে কথা 16x square আৰু -4x ৰ পৰা 16x square আৰু -4x ৰ পৰা কিবা কমন আহে 16 আৰু 4 ৰ পৰা 4 এটা কমন আহিলে ইয়াত x স্কয়াৰ মানে x দুটা আছে ইয়াত x এটা আছে তো x এটা কমন আনিলো ওকে 4 এ 16 ক ডিভাইড কৰিলে আনসাৰটো কি পাও 4 লিখিলো x স্কয়াৰৰ পৰা এটা x আনিছো এটা x থাকি গল ইয়াত মন কৰিব লাগে গুটেই 4x টো উঠাই লৈ গুচি আহিছো মানে ইয়াত থাকি যাব -1 ওকে বাৰু ইয়াত 4x আৰু 1 ৰ পৰা কমন আনিব পৰা একো বস্তুৱে নাই তো কথাটো হল যে যেতিয়া একো বস্তু কমন আনিব নোৱাৰো তেতিয়া আমি 1 কমন আনো কি কমন আনো 1 এটা ঘটনাটো কি হল -4x আছে ন এটা -1 কমন আনি -1 কমন আনিলে কি হ'ব এটা মাইনাসটো গুচি আহিলে দ্যাট মিন্স ইয়াত থাকিলে 4x এটা ইন্টারেস্টিং কথা এটা যে প্লাস মানে আমি জানিব লাগে দুটা মাইনাস মিলি এটা কি বনায় প্লাস বনায় তো এই প্লাসটো যে বনি আছে আমি মাইন্ডত ভাবিম যে এটো প্লাস নহয় একচুয়ালি দুটা মাইনাস কমাই আছে এটা মাইনাস মই বাহিৰলৈ গুচি আহিলো তো ইয়াত এটা মাইনাস থাকি গল 1 ৰ সৈতে তো এটো হৈছে আমাৰ ফেক্টৰাইজেশ্যন কৰিব পৰা মাজৰ স্টেপ 2 4x - 1 4x - 1 দুবাৰ আহিছে তো মই লিখি লম এবাৰ ইয়াৰ পৰা যদি 4x - 1 উঠাই আনো ইয়াত থাকি যাব অকল 4x ইয়াৰ পৰা যদি মই 4x - 1 উঠাই আনো ইয়াত থাকি যাব অকল -1 = 0 ও বস্তুটা মন কৰিছো নে দুটা সেম বস্তু লালে বুলি 4x - 1 4x - 1 কেনেবাকে এটো মই 4x - 1 হোল স্কয়াৰ বুলি কব পাৰো নি বাৰু পাৰো খালি ইয়াত দৰকাৰ নাই মই জাস্ট কথাটো কৈছো এটা 4x - 1 = 0 or 4x - 1 = 0 आंसर কি লব আমাৰ 4x = 1 তো x = 1/4 x = 1/4 ঠিক আছে আৰু এপিনৰ পৰা একেটা ওলাব আৰু 4x = 1 তো x = 1/4 আই থিংক হেতু आंसर দিয়া হ'ব লাগে দেই आंसर দিয়া আছে না বাৰু চাওচোন হা 1/4 দিয়া আছে না মই কি কৈছিলো এটো আমাৰ মিডল টার্ম স্প্লিট বা ফেক্টৰাইজেশ্যন এটো নকৰি পেলাই আৰু এটা ধৰণে কৰিব পাৰি কোনটো কৰিব পাৰি চাও হে চাব পৰা ওয়েটো হৈছে 16x স্কয়াৰ টোক মই 4 ৰ আৰু x ৰ হোল স্কয়াৰ বুলি ক'ব পাৰিম নে বিকজ 4 স্কয়াৰ মানে 16 x স্কয়াৰ মানে x স্কয়াৰ এই 1 টোক মই 1 স্কয়াৰ বুলি কতো আপত্তি নাই ভালকে যদি মন কৰো ইফ এটো a আৰু এটো b হয় এটো 4x টো a আৰু 1 টো যদি b হয় এই 8x টো মই কেনেকৈ লিখিব পাৰো চাও 2 * 4x * 1 2 4 = 8 - 8x হেতুটো লিখা আছে মানে এটো হল a² - 2ab + b² নিচিনা হল a আৰু b টো আগতে প্ৰেডিক্ট কৰি লৈ পেলাই আমি 2ab টো বহাই দিলো মানে 16x² আছে ন 16 টো 16 টো কাৰ স্কয়াৰ 4 4 ৰ মানে x² আছে ওকে দেল 16x² টো 4x হোল স্কয়াৰ নি হ'ব পাৰে বহাই দিলো 1 টোক তো 1 স্কয়াৰ লিখিব পাৰোৱে তো এটো a² আৰু b² বনি গল মাজতে -2ab এটা বনাব পাৰি আমি ট্ৰাই কৰিলো যে 2 * 4x * 1 কৰিলে 8x হয় নি 2 * 4x হয় চোন তেতিয়া হলে আমি এই a² - 2ab + b² ফৰ্মুলাটো আমি বস্তুটো বহাই দিব পাৰো যদি হেতু হৈয়ে যায় ইয়াৰ মিনিংটো কি আছিল ইয়াৰ মিনিংটো আছিল a - b হোল স্কয়াৰ that means 4x - 1 का होल स्क्वायर इसका हम यहाँ पर हम की पाम 4x - 1 = 0 or 4x - 1 = 0 যেটো আমি এটো आंसर পাইছো that means এই quadratic equation টোৰ সলিউশনটো হৈছে 1/4 আৰু 1/4 নেক্সট কোৱেশ্চন লৈ যাও 5 নম্বৰ কোৱেশ্চন হেতু একে দেই হেতু একে দুটা নিয়মত চলি আছে মিডল টার্ম স্প্লিট কৰিব পাৰি আৰু ডাইৰেক্ট আই থিংক a + b নে a - b কোনোবা এটা হোল স্কয়াৰৰ ফৰ্মুলাত পৰি আছে ইজি হয় হেতু বহুত ইজি আমি কৈ থাকিলে আমি একদম ক্যাচ হৈ যাব আমাৰ বস্তুটো তো ঘটনাটো কি হল কৈছে যে 5 নম্বৰ কোৱেশ্চনটো কৈছে 100x² - 20x + 1 100x² - 20x + 1 = 0 ইয়াৰ পৰা আমি কি গম পাম দুটা বেলেগ বেলেগ কৰিম দেই এটা প্ৰথমে ফেক্টৰাইজেশ্যন বা মিডল টার্ম স্প্লিটটো কৰি লওঁ 100 আছে ইয়াত মই লিখিবলৈ মন থাকি গল 100 আছে ইয়াত 1 আছে তো 100 * 1 = 100 তো এনেকুৱা দুটা নাম্বাৰ লাগে আৰু পজিটিভ ওলাইছে নে দ্যাট মিন্স এনেকুৱা দুটা নাম্বাৰ লাগে যাক মাল্টিপ্লাই কৰি পেলাই 100 পাওঁ আৰু এডিশন কৰি পেলাই 20 পাওঁ
যাক মাল্টিপ্লাই কৰি পেলাই 100 পাওঁ আৰু এড কৰি পেলাই 20 পাওঁ মাল্টিপ্লাই কৰি পেলাই 100 পাওঁ এড কৰি পেলাই 20 পাওঁ তো আনসাৰ হ'ব 10 প্লাছ 10 ইনটু 10 100 10 প্লাছ 10 20 আমি কি ক'ব পাৰিম তেতিয়াহ'লে ইয়াত মই ক'ব পাৰিম যে 100x স্কুৱেৰ 20 জেগাত 10 প্লাছ 10 লিখি দিলোঁ এক্সট্ৰা থাকিলে প্লাছ 1 হৈ গ'ল 0 ইয়াৰ পৰা আমি গম পাম যে 100x স্কুৱেৰ মাইনাছ 10x প্লাছ মাইনাছ 10x প্লাছ 1 ইজ ইকুৱেল টু 0 ইয়াৰ পৰা আমি কি পাম 100 আৰু 10ৰ পৰা 10টা কমন আহে x স্কুৱেৰ আৰু x ৰ পৰা x এটা কমন আহে 100ৰ পৰা 10 কমন আনিলোঁ মানে 10 ডিভাইড কৰি দিলোঁ 10 যা হয় x স্কুৱেৰ মানে দুটা x আছিলে এটা x গুচি আহিলে এটা x থাকি গ'ল এই গোটেই 10x টো বাহিৰলৈ ওলাই অহা নাই জানো তাৰমানে ইয়াত -1 থাকি গ'ল এটা মন কৰিব লাগে 10x আৰু 1ৰ পৰা একো কমন নাহে মানে মই কি আনিব পাৰিম 1 আনিব পাৰিম 10x আগত কি সাইন আছে মাইনাস তো -1 টা কমন আনিলোঁ থাকি গ'ল ইয়াত অকল 10x এটা কি সাইন দিম বা প্ৰথম কথা কিবা এটা চিন্তা কৰিবই নালাগে ইয়াত যিটো আছে একচুৱেলি সেইটোৱে ওলাব তো -1 ডাইৰেক্টলি চকু মুদি লিখি দিব পাৰি কিন্তু লজিকটো জানিব লাগিব নহয় ইয়াত প্লাস মানে মই কি কৈছিলো প্লাস মানে দুটা মাইনাস সোমাই আছে দুটা মাইনাস মিলি পেলাই একচুৱেলি প্লাসটো বনি আছে এটা মাইনাস বাহিৰলে 1 লগত গুচি আহিলো পিছে ইয়াত এটা -1 থাকি গুচি গ'ল এটা আমি কি পাম তেতিয়াহ'লে 10 - x 10x - 1 এটো 10x - 1 দুইবাৰৰ পৰা উঠাই লৈ এবাৰ লিখিলো আৰু ইয়াৰ পৰা থাকি গ'ল তেতিয়াহ'লে 10x এবাৰ থাকি গ'ল -1 আনসাৰ ইজ ইকুৱেল টু 0 ইয়াৰ পৰা আমি গম পালো যে x টো কি ওলাব পাৰে যে 10x - 1 টো 0 ওলাব পাৰে or 10x - 1 to 0 ল'ব পাৰে ইয়াৰ পৰা আমি গম পালো যে 10x = 1 10x = 1 ইয়াৰ পৰা আমি গম পালো x = 1/10 ইয়াৰ পৰা আমি গম পালো x = 1/10 আৰু সেকেন্ড মেথডটো কি আছিল সেকেন্ড মেথডটো মই কৈছিলো এটো বক্স কৰি দিম লাষ্টত বক্স সেকেন্ড মেথডটো হৈছে আমাৰ এইটো যে 100x স্কয়াৰ -20x + 1 = 0 এটা মন কৰিব লাগে যে এই 1 টোক মই 1 স্কয়াৰ বুলি লিখিব পাৰো তো আমাৰ তাৰমানে 100 টো যে আছে এটো 10x হোল স্কয়াৰ বুলি লিখাটো মোৰ বৰ এটা আপত্তি নাই এই 1 টোক মই 1 স্কয়াৰ বুলি অলৰেডি লিখিলোৱে নেক্সট স্টেপত মই কি কৰিম এটা চাব লাগে কেনেবাকে a টোক a বুলি কনসিডাৰ কৰি এটো b বুলি কনসিডাৰ কৰি মাজৰটো 2ab বনানি চাব লাগে 2 - 2 * 10x * 1 2 10 = 20 21 = 20 তো 20x বনিছে চোন মানে এইটো 10x টোক যদি মই a ধৰো 1 টোক যদি মই b ধৰো তো a স্কয়াৰ আৰু b স্কয়াৰ বনিয়া আছে মানে 10x হোল স্কয়াৰ মানে a স্কয়াৰ আৰু b টো স্কয়াৰ মানে 1 স্কয়াৰ আৰু তো এতিয়া যদি মই 2ab এটা লগাই পেলাই এই 20x টো বনোৱাই দেখাব পাৰো দ্যাট মিন্স আমাৰ এই বস্তুটো গুটেটো a - b হোল স্কয়াৰ ফৰ্মুলাত পৰি আছে আৰু ইভেন্চুৱেলি মই যদি অবজাৰ্ভ কৰিছো 2 * 10x * 1 কৰিলে ন 20x এ ওলাইগে তো আমি কি গম পাম এখিনটো কৰিলো এখিনি পাছত আমি কিদাই কি লিখিব পাৰিম a - b হোল স্কয়াৰ 10x - b হে হৈছে 10x - 1 হোল স্কয়াৰ = 0 ইয়াৰ পৰা মই পাম যে 10x - 1 * 10x - 1 = 0 এটো হৈছে এই পাৰ্টটো নহয় নে এক্স্যাক্টলি ডিটো সেম এই পাৰ্টটো নহয় নে আনসাৰটো সেম ওলাব কাৰণ খালি অবজাৰ্ভ কৰাৰ ধৰণটো বেলেগ ইয়াত মই মিডল টাৰ্ম স্প্লিট কৰি দিছো ইয়াত মই আমাৰ এই a - b হোল স্কয়াৰ ফৰ্মুলাটো লগাব পাৰি নি চাইছো এইটো খালি সবতে লগাব নোৱাৰি স্পেসিফিক যেনেকৈ এনেকুৱা টাইপৰ কেস কিছুমানতে লগাব পাৰি যেনেকৈ ইয়াত যদি বাই চান্স 3 থাকিলে হেতেন লগাব নোৱাৰো এইটো কথা এতিয়া আমি কি নম্বৰ কৰিলো আমি 5 নম্বৰ কৰিলো 6 নম্বৰ কৰিম ঠিক আছে 6 নম্বৰ কৰিম আমি कहाँ शुरू कहाँ खत्म 6 number 2x square minus 7x plus 6 2x square minus 7x plus 6 কি কৈছে 6 নম্বৰত 2x square minus 7x plus 6 is equal to 0 ইয়াৰ পৰা আমি পাম সাইডৰ ৰাফ কলমটা কৰি দিলো 2 এটা আছে আৰু লাষ্টত 6 আছে 12 ওলাইছে মানে পজিটিভ ওলাইছে আমাক এনেকুৱা এটা নম্বৰ লাগে যাক মাল্টিপ্লাই কৰি পেলাই 12 পাও আৰু যাক এড কৰি পেলাই 7 পাও ওলাই আছে মুখত 4 3 4 plus 3 7 4 into 3 12 তো 2x square 7 এর জায়গায় মই লিখিম 4 plus 3x plus 6 is equal to 0 ইয়াৰ পৰা মই কি পাম 2x square minus 4x minus 4 আৰু x লাগি পেলাই minus 4x minus plus minus 3x plus 6 is equal to 0 ইয়াৰ পৰা মই কি পাম 2 আৰু 4 পৰা 2 এটা কমন আহিলে x square দুটা আছে মানে x দুটা আছে x এটা আছে x এটা কমন লৈ আহিলো 2x square ৰ পৰা 2x লৈ আহিলো মানে x এটা থাকি গ'ল 4 ৰ পৰা 2 ডিভাইড কৰি লৈ আহিলে মোৰ থাকিব 2 আৰু x টো লৈ আহিলে মই x - 2
ইয়াৰ পৰা মন কৰোঁ -3 এটা যদি কমন লৈ আহোঁ ইয়াত এক্সটো একো নাই থাকিব কিন্তু বস্তুটো মন কৰিব লাগে প্লাছত কেইটা মাইনাছ সোমাই থাকে বুলি কৈছিলোঁ প্লাছত দুটা মাইনাছ সোমাই থাকে এটা মাইনাছ বাহিৰলৈ গুচি আহিলোঁ এটা মাইনাছ থাকিলে কিন্তু মই 3ও লৈ আহিছোঁ নহয় আকৌ 3 6ক ডিভাইড কৰিলে কি থাকে 2 থাকে আৰু ইমান টেনশ্যন ল'বই নালাগে এইটোত যি পাইছিলোঁ আমি সেইটোৱে ইভেঞ্চুৱেলি পাবগৈয়ে লাগিব যদি বাই চান্স মিলা নাই আমাৰ ভুল হৈছে ক'ৰবাত আৰু মিলিবই লাগিবতো চকুমুদি লিখিব পাৰি খালি এই কমন লটো খালি আমি ৱাইজলি কৰিব লাগিব যে কমন লটো কি কমন ল'ম সেইটো ভাবি পেলাই কৰিব লাগিব এটা ঘটনাটো হ'ল x - 2 দুবাৰ আছে এবাৰ লিখিলোঁ ইয়াৰ পৰা 2x লিখিলোঁ ইয়াৰ পৰা -3 লিখিলোঁ = 0 x - 2 এবাৰ লিখিলোঁ 2x আহিলে x - 2 এবাৰ লিখিলোঁ -3 আহিলে ওকে এতিয়া কি মন কৰিব লাগে এতিয়া মন কৰিব লাগে কথাটো হ'ল যে x - 2 = 0 or 2x - 3 = 0 ইয়াৰ পৰা আমি পাম যে x = 2 আৰু ইয়াৰ পৰা 2x = 3 আৰু x = 3/2 তো আমাৰ প্ৰথমটো কি পালোঁ x = 2 সেকেন্ডটো পালোঁ x = 3/2 ঠিক আছে না চাওকচোন 2 আৰু 3/2 ভেৰি গুড ঠিকে আছে বঢ়িয়া নেক্সট কুৱেশ্যন এইটোতো হৈ গ'ল এটা নেক্সট কুৱেশ্যন কৰিম 7টো বা কি আছে মই হাৰি দিছোঁ দেই এইটো টো কি আছে আমাৰ 7টো আছে আমাৰ x² - 10x - 96 x² - 10x - 96 7টো আছে আমাৰ x² - 10x - 96 = 0 কি কৰিম x² আগত একো নাই মানে কি কৈছিলোঁ মই 1 আছে বুলি কৈছিলোঁ আৰু লাষ্টত -96 আছে ঠিক আছে = -96 অবভিয়াছ কথা আৰু আনসাৰ হ'ব আনসাৰ হ'ল আছে এইটো হ'ব নিগেটিভ মানে কি কৰিম আমি দুটা এনেকুৱা নাম্বাৰ লাগে যাৰ মাল্টিপ্লিকেশ্যন 96 হয় আৰু যাৰ সাবট্ৰেকশ্যনটো কি হয় 10 হয় আই থিংক এইটো 16 আৰু 6 হয় কি হয় 16 আৰু 6 আৰু কেনেক কৰিম এইটো কথা এটা আছে কেনেক কৰিম 96 প্ৰাইম ফেক্টৰেশ্যন কৰিম 2 4 * 8 16 হৈ গ'ল 2 4 * 8 16 হৈ গ'ল 2 8 * 16 আকৌ 2 2 * 4 2 4 * 8 24 হৈ গ'ল আকৌ আমাৰ আছে ওকে 16 আৰু 6 তো 2 12 2 6 2 3 তো মন কৰিব লাগে আমাৰ কি পালোঁ তেতিয়াহ'লে আমাৰ পালোঁ যে আমি এই 2 4টা মিলি পেলাই আমাৰ কি হ'ল 2 to the power 4 মানে 16 হৈ যাব আৰু থাকি গ'ল 2 3 6 তো 16 আৰু 6ৰ একচুৱেলি 16 এইটো 16 হ'ব এইটো 6 হ'ব তো মাল্টিপ্লিকেশ্যনটোৱে কৰিছোঁ ন আমি গোটেই প্ৰাইম ফেক্টৰেশ্যন হ'ব তো 16 আৰু 6 মাল্টিপ্লাই কৰিলে 96 পাম আৰু 16 আৰু 6 সাবট্ৰেক্ট কৰিলেও 10 পাম এটা ঘটনাটো হ'ল আমি কেনেকৈ কৰিলোঁ x² মানে একচুৱেলি কি কৰিলোঁ আমি 96টো লিখিলোঁ কেনেকৈ 2 × 2 × 2 × 2 কেনে 1 2 3 4 5টা 2 আৰু 3 এটা লিখি দিলোঁ তো ঘটনাটো হ'ল যে আমাৰ এনেকুৱা আমি মিলাই থাকিব লাগে যে অ'কে ইয়াততো 16 পালোঁ ইয়াততো মই 6 পালোঁ 16 আৰু 6 মিলিছে নেকি সাবট্ৰেক্ট কৰিবলৈ আপোনাৰ মিলিছেচোন তো এইটো ইউজ কৰিম আমি 16 আৰু 6 তো ঘটনাটো হ'ল কি মিলিছে আমাৰ যে 16 আৰু 6টো মাল্টিপ্লাই কৰি 96 পাওঁ 16ৰ পৰা 6 মাইনাছ কৰিলে 10 পাওঁ এতিয়া মই কি গম পাম চাম দেই 10 এবাৰ দেখিছিলোঁ 10 মানে কি আছিলে 16 - 6 is x 96 = 0 ইয়াৰ পৰা মই পামগৈ যে x² - 16x মাইনাছে পজিটিভ 6x -96 = 0 ইয়াৰ পৰা মই কি পাম x² আৰু 16xৰ পৰা -16xৰ পৰা x কমন লোৱাৰ বাহিৰে মোৰ ওচৰত আৰু ৰাস্তা নাই কাৰণ নাম্বাৰটো ইয়াত নাই x কমন ল'লোঁ ইয়াৰ পৰা থাকিলে x মাইনাছ আই থিংক xটো কমন লোৱাৰ কাৰণে 16টো থাকি গ'ল -16 য়েছ ইয়াৰ পৰা +6টোকে কমন লৈ লওঁ ইয়াৰ পৰা অকল x থাকি যাব আৰু আমি জানো যে 16 * 96 দ্যাট মিন্স 96ৰ জেগাত আমাৰ ইয়াত 16 থাকি যাব x - 16 দুবাৰ ওলালে মই এবাৰে লিখিলোঁ আৰু ইপিনে x + 6টো লিখি দিলোঁ x - 16 দুবাৰ আহিছে এবাৰ লিখিলোঁ ইয়াৰ পৰা x আহিব ইয়াৰ পৰা 6 আহিব আনসাৰ ইজ 0 ইয়াৰ পৰা মই কি পাম যে x - 16 = 0 or x + 6 = 0 ইয়াৰ পৰা মই পালোঁ যে x = 16 আৰু হেৰি x = -6 মিলিছে নে চাওচোন 16 আৰু -6 আনসাৰ কেইটা ইয়েছ 16 আৰু -6 হয় আনসাৰ কেইটা মিলিছে একদম বঢ়িয়া এতিয়া আমি কৰিম কি নম্বৰ কৰিলোঁ আমি কৰিলোঁ 7 নম্বৰ এতিয়া 8 নম্বৰ কৰিম 8 নম্বৰ কি আছে 8 নম্বৰ কুৱেশ্যনটো আছে আমাৰ √3x² আকৌ √3 টকা কুৱেশ্যন আহিলে √3x² 10x
প্লাছ 7√3 হা ইজ ইকুৱেল টু 0 কি কৰিম এতিয়া ৰুটৰ মই মাল্টিপ্লিকেশ্যন কৰিলে শিকাইছিলোঁৱেই এক্স স্কোৱাৰ আগত √3 আছে আৰু লাষ্টৰ কনষ্টেণ্ট টাৰ্মটো উইথ চাইন 7√3 আছে ঠিক আছে 7টো লিখিলোঁ √3 মাল্টিপ্লাই কৰোঁতে 3 হৈ গ'ল 7 3 21 অ'কে আৰু পজিটিভ ওলাইছে হয়নে পজিটিভ ওলাইছে কাৰণে কি কৰিব লাগিব দুটা এনেকুৱা নম্বৰ লাগিব যাৰ মাল্টিপ্লিকেশ্যন দুটা এনেকুৱা নম্বৰ লাগিব যাৰ মাল্টিপ্লিকেশ্যন 21 হয় আৰু এডিশ্যন কি হৈ যায় 10 মাল্টিপ্লিকেশ্যন 21 অঁ হৈ গ'ল 7 আৰু 3 ওলাই আছে আনচাৰটো তো √3x² প্লাছ 10ৰ জেগাত মই 7 + 3 বুলি লিখাত মোৰ কোনো দিগদাৰী হ'ব নালাগে আৰু 7√3 থাকি গ'ল এতিয়া মই কি পাম √3x² প্লাছ 7 × x মানে প্লাছ 7x প্লাছ প্লাছ প্লাছেই হ'ব 3x আৰু এইপিনে 7√3 = 0 ইয়াৰ পৰা আমি মন দিওঁ চাওঁ √3 আৰু 7ৰ পৰাতো নাম্বাৰটো কমন নাহে x² আৰু xৰ পৰা x এটা কমন আহিব পাৰে √3x + 7 বুলি হ'ল এতিয়া তাত √3 7 এক সেকেন্ড ওকে তো কি আহিলে আমাৰ x টো কমন ললো মই x টো কমন ললো √3x² আছিলে আৰু 7x আছিলে x এটা কমন লোৱাৰ কাৰণে ইয়াত √3x এটা থাকি গ'ল ইয়াত x এটা কমন লোৱাৰ কাৰণে অকল 7 থাকি গ'ল ইয়াত চাবলৈ ইণ্টাৰেষ্টিং কথা মই যোৱাবাৰ √2 বা 2 পৰা কমন 2 পৰা √2 কমন লওঁতে মই শিকাইছিলোঁ যে বা আমি ডিছকাছ কৰিছিলোঁ যে কি কৈছিলোঁ যে 3ত দুটা আৰু 3 ঘুচি থাকে সোমাই থাকে এতিয়া ইয়াৰ পৰা যদি মই এটা √3 লৈ লওঁ ইয়াত এটা √3 থাকি যাব তো মই √3 এটা কমন লৈ ল'লোঁ ইয়াত এটা √3x হৈ গ'ল ইয়াত √3 আহি গ'লে 7 থাকি গ'ল = 0 এতিয়া মই ঘটনাটো কি পাম ঘটনাটো পাম যে আমাৰ হেৰি কি কৈছিলোঁ মই অঁ এতিয়া মই √3x + 7 দুবাৰ আছে মই এবাৰেই ল'লোঁ ইয়াৰ পৰা মই x পাই যাম ইয়াৰ পৰা মই √3 পাই যাম = 0 তো √3x + 7 = 0 ইপিনে পাম মই x + √3 = 0 আৰু মই কি পালোঁ যে √3x = -7 পাই গ'লোঁ ইয়াত x = -√3 পাই গ'লোঁ এইপিনে কি হৈ গ'ল x = -7/√3 পালোঁ এইটো এটা ভেলু আৰু এইটো এটা ভেলু মই পিছফালে আনচাৰ চেক কৰিম যে ঠিকে আছে নাই x = -7/√3 এটা -√3 আপম -7/√3 -√3 ভেৰি গুড ঠিকে আছে তো এইটোৱে আমাৰ আনচাৰ নেক্সট 9 নম্বৰ কুৱেশ্যনলৈ যাওঁ 9 নম্বৰ কুৱেশ্যনলৈ যাওঁ আমি 9 নম্বৰ কুৱেশ্যন কি দি থোৱা আছে আমাৰ x² + 2√2x + 2 x² + 2√2x + 2 এইটো মই ন দুটা বস্তু দেখা পাইছোঁ ইয়াত মই প্ৰাইম হেৰি মিডল টাৰ্ম স্প্লিটো কৰিব পাৰোঁ ইয়াত মই মন গ'লে ন হেৰি কৰিব পাৰোঁ a + b হোল স্কোৱাৰ কৰিব পাৰোঁ কেনেকৈ কওঁ তো a + b হোল স্কোৱাৰটো কৰি দেখাওঁ a + b হোল স্কোৱাৰটো কেনেকৈ কৰিম চাওঁ দেই x² এটা আছে এই 2টোকো মই √2 হোল স্কোৱাৰ কৰিব পাৰিম নে বাৰু অবভিয়াছ পাৰিম কাৰণ √2 হোল স্কোৱাৰ মানে √2 × √2 কৰিলে 2 পাওঁ বাৰু a² আৰু b² পাই গ'লোঁ তো 2 × a মানে কি x b মানে কি √2 2√2x টো এনেকৈ আছে অঁ তো আৰু ইজিয়ে হৈ আছে ডেট মিনছ এইটো a² + 2ab + b² মানে a + b হোল স্কোৱাৰ x + √2 का হোল স্কোৱাৰ = 0 ইয়াৰ পৰা আমি পাম x + √2 × x + √2 = 0 আমি ইয়াত পালোঁ x + √2 = 0 or x + √2 = 0 আমি ইয়াৰ পৰা পালোঁ x = -√2 এই পিনৰ পৰা x = -√2 তো এই দুটা আমাৰ আনচাৰ এই দুটা একচুৱেলি দুটা নহয় চেম আনচাৰ ওলাইছে খালি লিখিব লাগিব দুটা আৰু ঠিকে আছে নে য়েছ -√2 বঢ়িয়া ভেৰি গুড এইটো হৈ গ'ল নেক্সট আমি কৰোঁ 10 নম্বৰ কুৱেশ্যনটো এইটো খালি হেৰি প্ৰাইম ফেক্টৰাইজেশ্যন চৰি মিডল টাৰ্ম স্প্লিটটো কৰিব পাৰি কেনেকৈ কৰিব পাৰি ইয়াত x ৰ আগত 1 এটা আছে লাষ্টত 2 এটা আছে মানে ইয়াত 1 × 2 এটা আছে পজিটিভ 2 পামগৈ আমি পজিটিভ পাইছোঁ পজিটিভ পোৱাৰ কাৰণে কি কৰিব লাগিব এই 2√2টোক এডিশ্যনত ভাঙিব লাগিব তো আমাৰ বেচিকেলি এনেকুৱা দুটা নাম্বাৰৰ মাল্টিপ্লিকেশ্যন লাগে যাৰ আনচাৰ 2 হয় আৰু যাৰ এডিশ্যনটো 2√2 হয় অবভিয়াছ কথা √2 × √2 মাল্টিপ্লাই কৰিলে 2 হ'ব আৰু √2 + √2 কৰিলে 2√2 হ'ব ডেটছ ইউৰ আনচাৰ এইটো ওলাবগৈ লাষ্টত গৈ পেলাই লাষ্টত কেনেকৈ ওলাবগৈ এইটো এনেকুৱাকৈ ওলাব চাব লাগে যে x² + 2√2ৰ জেগাত ইয়াৰ জেগাত মই কি লিখিম √2 + √2 যেনেকৈ x + x 2x হয় নাই তেনেকৈ √2 + √2 মিলি 2√2 হৈ যাব পাৰে তেনেকৈ √5 + √5
মিলি পেলাই 2√5 হৈ যাব পাৰে দুটা আছে বেসিক্যালি এটা মই 2√2 জায়গাত √2 + √2 লিখিলো x + 2 = 0 এটা মন দিম কি দিম x² লিখিলো √2 আৰু x মিলি পেলাই √2x হৈ গল এপিনে আকৌ √2x হৈ গল + 2 = 0 মন দিলে দেখিম যে আমি ইয়াত x এটা কমন আহিব থাকি যাব x + √2 আমি কৈছিল নে নেক্সটতে কাইন্ড অফ ইয়াৰ নেক্সট যেটো কমন লও ইয়াত ব্ৰেকেটত থকাটো নিচিনাই ওলাবগে কিবা এটা এটা √2 আছে আৰু 2 আছে আমি এটা কথা জানো যে 2 √2 দুটা প্ৰডাক্ট হৈ থাকে তো মই √2 এটা কমন লৈ লও আকৌ ললে ইয়াত কি থাকিব x আৰু ইয়াত যদি মই এটা √2 কমন লৈ বাহিৰলৈ লৈ আহিলো ইয়াত এটা √2 থাকি গল মানে আমি কি গম পালো x + √2 x + √2 দুইটা দুবাৰ আছে তো দুইবাৰৰ পৰা এবাৰ ললো এবাৰ লৈ পেলাই কি গম পাই যাম আমি যে x + √2 টো এবাৰ ললো আৰু এপিনো x + √2 এ থাকি গল তো ঘটনাটো হৈ গল আমাৰ x + √2 = 0 কিন্তু এইটো কথা কৈছো এইটো এটা এক্স্যাক্টলি সেইটো স্টেপ তো বাস এটা এলজেব্ৰিক আইডেন্টিটি ইউজ কৰিব পাৰি আৰু আমাৰ মিডল টাৰ্ম স্প্লিট কৰিব ফেক্টৰাইজেশ্যন কৰিব পাৰি যেনেকৈ মৰ্জি যেনেকৈ কৰিলেই হ'ল নেক্সট কোৱেশ্চন আমাৰ বেসিক্যালি ফেক্টৰাইজেশ্যন বুলি যে কৈছে এইটা লাষ্টত যে কিটা দেখাছো যে হেগিটাকে ফেক্টৰস বুলি কয় কাৰণ ইহঁত দুটা মাল্টিপ্লাই হোৱাৰ কাৰণেহে এইটো পাইছো আমি বাৰু নেক্সট কোৱেশ্চনটো কৈছে কি নম্বৰ কোৱেশ্চন 10 নম্বৰ কোৱেশ্চন 10 नंबर का क्वेश्चन किसका 4.2 का 1 का रोमन नंबर 10 तो क्या ही दिया होगा देख लेते हैं पहले की दिया আছে 14x + 5 ওই ইন্টারেস্টিং কোশ্চেন দে কেলে উল্টা পুল্টা কে দিয়া আছে 14x + 5 - 3x² = 0 আমি জেনাৰেলি কি কৰো জেনাৰেলি আমি x² আগত নেগেটিভ নাম্বাৰবোৰ নেৰাখো তো পজিটিভ কৰি লওঁ কি কৰি লওঁ এই গুটি হ'ব ইফাল ঠেলা মাৰি দিলোঁ 3x² টো পজিটিভ হৈ গ'ল 14x টো -14x হৈ গ'ল +5 টো -5 হৈ গ'ল এইটো আকৌ মই এনেকৈ উল্টাকৈ লিখি লওঁ কেনেকৈ লিখি লওঁ 3x² - 14x - 5 = 0 এটা ঘটনাটো কি হ'ল আমাৰ চাব লাগিব মিডল টাৰ্ম স্প্লিট কৰিবৰ কাৰণে দেই ঠিক আছে এইটো মিডল টাৰ্ম স্প্লিট কৰিবৰ কাৰণে কেনেকৈ চাওঁ 3 আৰু -5 3 * -5 তো আনসাৰ হ'লে -15 এইবোৰ একচুৱেলি মাইণ্ডতে চলি যাব লাগে 3 * -5 -15 হৈ গ'ল দুটা এনেকুৱা নাম্বাৰ লাগে যাৰ মাল্টিপ্লিকেশ্যন 15 হয় আৰু যাৰ যেহেতু মাইনাছ পাইছোঁ মানে নিগেটিভ পাইছোঁ হয়নে মানে ছাবট্ৰেকশ্যনটো কিমান হয় 14 ওলাই আছে আৰু 15 * 1 = 15 15 - 1 is 14 তো কি বুলি লিখিম এতিয়া মই 3x² 14 ৰ জেগাত লিখিম মই 15 - 1x - 5 = 0 হেৰিটো আমাৰ 3x² হ'ব -15 লগতে x আহি যাব মাইনাছে পজিটিভ x আহি যাব -5 = 0 হৈ যাব that means we will get 3 আৰু 15 পৰা মই 3 কমন ল'ব পাৰিম x² আৰু x পৰা মই x কমন ল'ব পাৰিম 3x টা কমন লৈ আহিলোঁ ইয়াত x টা থাকি গ'ল 15 পৰা 3 টা কমন লৈ আহা 5 টা থাকি গ'ল এতিয়া x আৰু -5 পৰা মই একো কমন ল'ব নোৱাৰো একো কমন ল'ব নোৱাৰিলে কি কমন ল'ম মই 1 কমন ল'ম আৰু এইটো x ৰ আগত প্লাছ আছে নাই এইটো প্লাছ 1 কমন লৈ ল'লো আৰু ইন্টাৰেষ্টিং কথা যেটো কমন ল'লো ন 1 কমন ল'লে একেটা বস্তু থাকি যায় আৰু ইন্টাৰেষ্টিং কথা ইয়াত যেটো আছে ইয়াত সেইটোৱে থাকি যায় x - 5 দুবাৰ আহি গ'ল x - 5 মই এবাৰেই লিখিম দুইটাৰ পৰা লৈ পেলাই x - 5 ইয়াৰ পৰা লৈ লোৱাৰ কাৰণে 3x থাকি গ'ল x - 5 ইয়াৰ পৰা লৈ লোৱাৰ কাৰণে +1 এটা থাকি গ'ল ইয়াৰ পৰা মই কি পাই যাম যে x - 5 = 0 or 3x + 1 = 0 ইয়াৰ পৰা মই পালো যে x = 5 or 3x = -1 x = -1/3 তো আনসাৰ এটা হ'ব 5 এটা হ'ব -1/3 মিলিছে নে চাই লওঁচোন মিলিছে ইয়েছ হৈ গ'ল তো আমাৰ এই 1 নম্বৰৰ 10টা ফেক্টৰাইজেশ্যন দি কৰা ৰুট বিচৰা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ৰুট ফাইণ্ডিং ৰুট কুৱেশ্যনছ আমাৰ হৈ গ'ল কি মেথডে কৰিলোঁ মিডল টাৰ্ম স্প্লিট বা আমাৰ ফেক্টৰাইজেশ্যন ইয়াৰ পাছত আমি হেৰি যাম ৱৰ্ড প্ৰব্লেমছ যাম ৱৰ্ড প্ৰব্লেমছ আছে